নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে ঠাণ্ডাৰ দিনত এনেকুৱা হয়নে আপোনালোকৰ যে সন্ধিয়া হ'লেই মানে বহুত জ্বলা দি কিবা এটা খাবলৈ মন যায়। মোৰো আজি তেনেকুৱাই হ'ল জানেনে। বতৰটো ডাৱৰীয়া আছিলে আৰু ভাবিলোঁ মাংসকে খোৱা যাওক। সেইবাবে মই সকলোখিনি আলু পিঁয়াজ বিলাহী কাটি ৰেডি কৰি দিছোঁ আৰু মানুহজনে বনাব। আৰু ইয়াৰ মেইন টুইষ্টটো হ'ল এইটো বিহ জলকীয়া, দেখিলেনে বাৰু। মই আদা নহৰু সকলোখিনি যা যোগাৰ কৰি দিছোঁ। মানে মতা মানুহে এনেও সকলোখিনি যোগাৰ কৰি দিলে বনাই মেলি ভালেই পায় আৰু তেওঁৱেই বনাব, মই আৰু ল'ৰাই বহি বহি খাম আৰু। এইটো আচলতে ৰেচিপি ভিডিঅ' নহয় কিন্তু দেই, মই ৰেচিপি ভিডিঅ' বনোৱা নাই। সকলোৱে মাংস বনাই খায়েই থাকে, কিন্তু এনেকুৱা কাৰ হয় সেইটো বাবেহে মই আচলতে ভিডিঅ' বনালোঁ। মোৰ আচলতে ঠাণ্ডা দিনকেইটাত তেনেকুৱা জ্বলা কিবাকিবি খাই থাকিবলৈ মন যায় দেই। তেওঁ বনালে, মা মছলা যিমানখিনি দিব লাগে দিলে। খুব মানে আজি আচলতে শুকানকৈহে বনোৱা হৈছিলে মাংসখিনি, ইমান আচলতে জোল টাইপৰ কৰা হোৱা নাছিলে। এয়া কালাৰ দেখিছেনে, আৰু শেহত এয়া ধনিয়া দিলে। খাবলৈ কিন্তু বহুত টেষ্টি